নিশ্চিতভাৱে স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী আৰু খুব ভাল লাগিছে। মই যদিও ২৪ত প্ৰথমবাৰ চামগুৰি উপ নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ, আজি মোৰ হয়তো পূৰ্ণাংগ এইটো মোৰ প্ৰথমটো কাৰ্যকাল। খুব ভাল লাগিছে, অলপ আৱেগিকো হৈছোঁ। ৰাইজৰ যি আশীৰ্বাদ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত দিলে, মাননীয় মোদী ডাঙৰীয়া, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত দিছে। আমাৰ প্ৰত্যাহ্বান আৰু আমাৰ দায়িত্ব কিন্তু আগতকৈ অধিক বাঢ়িছে আৰু ৰাইজক এটা প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকে আমাক যি দায়িত্ব আৰু আশীৰ্বাদ দিছে, আমি আগতকৈ আৰু অধিক নিষ্ঠাৰে চিনচিয়াৰলি আমি কাম কৰিবলৈ চেষ্টা কৰিম। প্ৰয়োজন আছে আত্মবিশ্লেষণ কংগ্ৰেছে কৰিছে নে তেওঁলোকৰ কথা আজিৰ দিনটোত সোধা প্ৰয়োজন চাওক, নাই। ভাৰতীয় ইমান বেয়া অৱস্থাৰ কাৰণ কি বুলি ভাবে? চাওক, প্ৰথম কথা, গৌৰৱ গগৈৰ লগত আমি এটা শব্দ আত্মগৌৰৱী, যি ভুলৰ পৰা শিক্ষা নলয়। দ্বিতীয়তে, গোপীনাথ বৰদলৈৰ নাম জড়িত থকা কংগ্ৰেছ, ১৮৮৫ চনত জন্ম হোৱা কংগ্ৰেছ আজিৰ দিনত ক্ৰমান্বয়ে বাংলাদেশী সংখ্যা সন্দেহযুক্ত বাংলাদেশী মুছলিমৰ দল হিচাপে পৰিগণিত হ'বলৈ আগবাঢ়িছে। এইটো অসমৰ জাতীয় জীৱনৰ বাবে দুৰ্ভাগ্যজনক। তাৰ কথা দ্বিতীয়তে, সকলো কথাতে তেওঁলোকে ভাবে যে কেৱল ভাৰতীয় জনতা পাৰ্টি, আমাৰ নেতৃত্ব, আমাৰ মুখ্যমন্ত্ৰীক মহোদয়ক অশ্ৰাব্য গালিগালাজ পাৰি পেলাই তেওঁলোকে নিৰ্বাচনী ৰং জিকিম বুলি ভাবিলে। ফেক নেৰেটিভ সকলো ক্ষেত্ৰতে ৫ বছৰ 10 বছৰ যি তেওঁলোকে সকলো ক্ষেত্ৰতে ফেক নেৰেটিভ ক্ৰিয়েট কৰিলে। লাষ্টৰ উদাহৰণ পৱন খেৰা, মানুহ অতিষ্ঠ হৈ গ'ল। অৰ্থাৎ কংগ্ৰেছ আৰু নিগেটিভ পলিটিক্স, কংগ্ৰেছ আৰু মাইনৰিটি পলিটিক্স, আৰু কংগ্ৰেছ আৰু ডেষ্ট্ৰাকটিভ পলিটিক্স, এই সকলোখিনি কংগ্ৰেছৰ এটা প্ৰতীক হিচাপে পৰিগণিত হ'ল। কিন্তু তাৰ বিপৰীতে আমি সম্পূৰ্ণৰূপে খুব যোগাত্মকভাৱে, খুব পজিটিভলি ৰাইজক আগত লৈ পেলাই আমি কাম কৰিলোঁ। সেইকাৰণে আমি আজি বিশাল জনাদেশ পাইছোঁ। আৰু অনাগত সময়তো আমাৰ এটা স্পষ্ট কথা, আমি বহুত জিকিলেও আমি অহংকাৰী নহওঁ। আমাৰ মনীষীসকলে শিকাই থৈ গৈছে, আমাৰ নেতাসকলে শিকাই থৈ গৈছে, আৰু হাৰিলেও আমি হতাশ নহওঁ। গতিকে আমি জিকিলেও বহুত বেছি অহংকাৰী নহওঁ। আৰু আমাৰ সংগঠনৰ কাম আৰম্ভ হৈ গ'ল, কিন্তু আকৌ আমাৰ সংগঠনৰ কাম আৰম্ভ হৈ গ'ল। নিশ্চিতভাৱে অকল ইলেকশ্যন কেন্দ্ৰিক নহয়, আৰু কেইদিনমানৰ পিছতে আমাৰ ব্যাপক হাৰত আমি বুথ পৰ্যায়লৈকে আমাৰ সকলো কেডাৰক লৈ আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব। বিভিন্ন প্ৰকাৰৰ সংগঠন, বিজেপি ইজ এ 24/7 এক্টিভিটিছ। আৰু এটা কথা যে এসময়ত অটল বিহাৰী বাজপেয়ী কৈছিল যে এতিয়া ৰামৰ সৈতে যিসকলে যুঁজিব, এসময়ত বিজেপিৰ সৈতে কিন্তু সেইসকলে যুঁজিব লাগিব। চাওক, নিশ্চিতভাৱে ৰাম হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ এক প্ৰতীক। ৰাম হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰতীক, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সাংস্কৃতিক ৰাষ্ট্ৰবাদত বিশ্বাস কৰে। গতিকে প্ৰধানমন্ত্ৰী আমাৰ বাজপেয়ী ডাঙৰীয়াই প্ৰতীকী অৰ্থত এটা কৈছিল যে ভাৰতৰ সংস্কৃতিৰ লগত যোনে যুঁজিব তেওঁলোকক ৰাইজে লাহে লাহে প্ৰত্যাখ্যান কৰিব। আমি তামিলনাডুত আজি আমি উদয়নিধিহঁতক দেখিছোঁ, DMKক দেখিছোঁ আমি, আৰু কংগ্ৰেছৰ অৱস্থাটো আমি দেখিছোঁৱেই। পশ্চিমবংগত আজিৰ দিনত এইটো অকল বিজেপিৰ বিজয় নহয়, পশ্চিমবংগত এয়া ৰাষ্ট্ৰবাদৰ বিজয়। 2016 চনত আমি এতিয়া বিজেপি ক্ষমতাত আহিলোঁ, অসমখন বাছিল। অকল এয়া অসমত বিজেপি থকাটো অকল বিজেপিৰ কাৰণে আৱশ্যকীয় নহয়, জনগণৰ কাৰণে, খিলঞ্জীয়া ৰাইজৰ নিৰাপত্তাৰ কাৰণে প্ৰয়োজন।